আপোনালোকক আহ্বান জনাইছোঁ যে যিদৰে নাজিৰত গৌৰৱ গগৈক সম্বৰ্ধনা। আজি নাজিৰৰ MC ক্লাবত যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ তথা সংসদৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। নাজিৰৰ ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াকে ধৰি কেইবাজনো দলীয় নেতা আৰু সহস্ৰাধিক দলীয় কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই সম্বৰ্ধনা সভাত নাজিৰাৰ নাগৰিক সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনে স্থানীয় সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জনোৱাৰ লগতে নাজিৰাৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতক এখনি ফুলাম গামোচাৰে সমষ্টিৰ মাননীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাব মঞ্জু বৰা। বাকী উপস্থিত সকলো সন্মানীয় মাত্ৰ ইয়াত উপস্থিত হৈ সকলোৰ প্ৰতি নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে। যোৱা লোকসভা নিৰ্বাচন এটা জটিল নিৰ্বাচন আছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ নিজৰ গোটেই শক্তি ব্যৱহাৰ কৰিলে, কিন্তু এটা কথা ঠিক, যেতিয়া অসমৰ ৰাইজে নিজৰ মন বনাই লয় তেতিয়া কোনো শক্তিয়ে অসমৰ ৰাইজক পৰাজিত কৰিব নোৱাৰে। আৰু শেষত যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে নাজিৰা সমষ্টিৰ ৰাইজে এক ভাঙি মাৰিলে। বিভিন্ন চৰকাৰৰ প্ৰতিনিধিসকল আহি ক'লে যে 1.5 লাখ ব্যৱধানত হাৰিব, 3 লাখ ভোটৰ ব্যৱধানত হাৰিব, কিন্তু নাজিৰা সমষ্টিৰ ৰাইজে এটা সিদ্ধান্ত ল'লে যে আমি অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে, অহংকাৰৰ বিৰুদ্ধে, পইচা আৰু টকা আৰু বহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিম আৰু দেশত গৈ নাজিৰা সমষ্টিৰ ৰাইজৰ জয় হ'ল। এয়া জয় হৈছে নাজিৰা সমষ্টিৰ ৰাইজৰ স্বাভিমানৰ, এয়া জয় হৈছে নাজিৰা সমষ্টিৰ ৰাইজৰ সচেতন নাগৰিকসকলৰ, এয়া জয় হৈছে বাগানৰ শ্ৰমিকসকলক, খেতিয়কসকলক, ছাত্ৰ ছাত্ৰীসকলক, শিপিনীসকলক, শিল্পীসকলক, এয়া জয় হৈছে অসমৰ জনসাধাৰণ। এতিয়া ছাত্ৰ সন্থা ইয়াৰ পাছতে সম্বৰ্ধনা জনাব উপাসনা দত্ত আৰু হৰ্ষিতা বৰুৱাই। উপাসনা দত্ত আৰু হৰ্ষিতা বৰুৱা। বছৰৰ পিছত প্ৰয়াত বিজয় সন্দিকৈ পৰৱৰ্তী সময়ত আমি নাজিৰা তথা যোৰহাট লোকসভা সমষ্টিৰ পৰা আমাৰ কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী সাংসদ হিচাপে নিৰ্বাচিত কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সমষ্টিবাসীয়ে যেনেধৰণে আমাক সহযোগিতা আগবঢ়ালে, আমাৰ দলৰ নেতৃবৃন্দই যেনেধৰণে সেই সময়ছোৱাত কষ্ট কৰিলে, যি ভাবুকি প্ৰলোভন, যি ধৰণৰ বিজেপি দলৰ দ্বাৰা আমাৰ সমষ্টিত চলোৱা বিভিন্ন ধৰণৰ প্ৰলোভনতো নেওচি যিসকল আমাৰ সাধাৰণ কৰ্মকৰ্তাই, সাধাৰণ ৰাইজে কংগ্ৰেছ দলৰ প্ৰতি আস্থা আৰু নীতি প্ৰতি সমৰ্থন জনাই, আমাক সমৰ্থন জনাই আমাৰ বিজয় নিশ্চিত কৰিলে, তাৰ বাবে মই সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ সমষ্টিৰ কেইটামান ভোট কেন্দ্ৰত আমি কম ভোট পাইছোঁ আৰু বেছিভাগতে আমি জয়লাভ কৰিলোঁ। যিকেইটা সমষ্টি
পৰিষ্কাৰ আমি হৈ আছে DRO গোটেই কেন্দ্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত কাম কৰে আৰু এই বিষয়টো গুৰুত্বপূৰ্ণ মোক বহুতে DRO বিৰুদ্ধে অভিযোগ দিছে আৰু গোটেইবোৰ অভিযোগ লৈ মই আমাৰ শীতকালীন যে আমাৰ ইলেকশ্যন হ'ব সদনত আমাৰ ৰক্ষা ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ লগত মই আলাপ আলোচনা কৰিম আৰু তাৰ পূৰ্বে যিমানবোৰ ডিটেইলছ ৰাইজৰ ওচৰত আছে যিমানবোৰ তথ্য ৰাইজৰ গোটেই তথ্যবোৰ একত্ৰিত কৰি স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো তেখেতে এছেম্বলিত যিখিনি কথা উল্লেখ কৰিছে গোটেইবোৰ তথ্যবোৰ লৈ এটা মেমৰেণ্ডাম পৰৱৰ্তী সময়ত ডিফেন্স মিনিষ্টাৰ ইণ্টেলিজেঞ্চ ফেইলিয়াৰ অসম আৰক্ষী আজি চিণ্ডিকেটক ৰক্ষা দিয়াত ব্যস্ত যাৰ ফলত আলফা ইণ্ডিপেণ্ডেণ্টৰ সংগঠনৰ কৰ্মীখিনি বিভিন্ন ঠাইত সন্দেহজনক বস্তু ক'বলৈ সক্ষম হয় আৰু অসম আৰক্ষী কমেণ্ট অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত কি হৈছিল মই চব খবৰ কিন্তু দুখৰ কথা যে তেওঁ আলফা সুৰেশ বৰুৱাৰ যোগেদি কি কাম কৰি আছে সেইখিনি খবৰ তেওঁৰ ওচৰত অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয় কিন্তু আলফাই কেনেদৰে আমাৰ সুৰক্ষা যদি তেওঁলোকে দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈ আৰু সেইকাৰণে যিদৰে তেওঁ যিকোনো বিভাগৰ দায়িত্ব লয় প্ৰত্যেক বিভাগৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ প্ৰমাণ হৈছে গৃহ বিভাগৰ দায়িত্ব হিচাপে তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে আমি দেখি আছোঁ